নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 7 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ অৱশেষত ক্ষমা বিচাৰিছে মন্ত্ৰী অশোক সিংহালে মন্ত্ৰী অশোক সিংহালে কয় যে মোক ক্ষমা কৰি দিব কাতৰ অনুৰোধ জনালো মন্ত্ৰী অশোক সিংহালে অৱশেষত এটা ফেসবুক পোষ্ট কৰিছে মাত্ৰ কিছু সময়ৰ ভিতৰতে আমি বিশেষ ফেসবুক পোষ্টটো আমি আপোনালোকক দেখুৱাম সামাজিক মাধ্যমত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে মন্ত্ৰী অশোক সিংহালে মই যদি কাৰোবাৰ মনত দুখ দিছো মোক ক্ষমা কৰি দিব মন্ত্ৰী গৰাকী লিখিছে মহাপুৰুষজনৰ অনুপম সৃষ্টি ভাৱনা সন্দৰ্ভত মই নেতিবাচক মন্তব্য দিয়া বুলি শেহতীয়াকৈ এক প্ৰচাৰ চলোৱা হৈছে কিন্তু মই এনে মন্তব্য দিয়া বুলি চলোৱা প্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন আৰু মই এনে মন্তব্য দিয়াৰ প্ৰশ্নই উত্থাপিত নহয় কিন্তু সমগ্ৰ বিষয়টোক লৈ একাংশ সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰচাৰিত হৈছে আৰু বিষয়টো সন্দৰ্ভত মানকত এক ভুলৰ ধাৰণাৰ সৃষ্টি হৈছে এই বিষয়টোৱে কাৰোবাৰ মনত হয়তো দুখ দিব পাৰে এই বিষয়টোক লৈ মই কোনো অনাহক বিতৰ্ক বিচৰা নাই যদিও বিষয়টোৱে যদি কাৰোবাৰ মনত দুখ দিছে তেন্তে তাৰ বাবে মই ক্ষমা বিচাৰিছো আন এটা ডাঙৰ খবৰ হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে এখন বিবাহ যাত্ৰী বাহন এক হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ গুৰুতৰভাৱে আহত হৈছে বিবাহ যাত্ৰী কৰোৱা 50 জনকৈ যাত্ৰী ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো নাৰায়ণপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিছে এখন বাছ আৰু তাৰ পিছতেই ভয়ংকৰ পথ দুৰ্ঘটনা 50 গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হৈছে মেঘালয়ৰ পৰা ধেমাজিলৈ গৈ আছিল বাছখন আৰু ৰাজ্যত পুনৰ ভয়ংকৰ বাছ বিবাহ যাত্ৰী কৰোৱা এখন বাছ দুৰ্ঘটনাত পতিত হৈছে আৰু গুৰুতৰভাৱে আহত হৈছে 50 জনকৈ যাত্ৰী আনেটা পলিটিক্যাল ব্ৰেকিং নিউজ হৈছে বিহাৰৰ নিৰ্বাচনৰ পাছতেই বিজেপিৰ সংগ ত্যাগ কৰিব নীতিশ কুমাৰে এই মুহূৰ্তত জনাই আছো বিগ পলিটিক্যাল ব্ৰেকিং নিউজ সংবাদ মেলত খোৰজ পাৰ্টিৰ নেতা প্ৰশান্ত কিশোৰৰ বিস্ফোৰক দাবী পুনৰ ৰাজনৈতিক শিবিৰ সলনি কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ক্ষমতাৰ অংকত বিজেপিৰ সৈতে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নীতিশ কুমাৰ প্ৰশান্ত কিশোৰৰ দাবী ৰাজ্যখনত অহা নৱেম্বৰত যিকোনো এজন লোক মুখ্যমন্ত্ৰী হ'ব কিন্তু সেইবুলি নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে নীতিশ কুমাৰ পুনৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি লিখি দিবলৈ খাজু প্ৰশান্ত কিশোৰ এই দাবী সত্য প্ৰমাণিত নহলে নিজৰ ৰাজনৈতিক প্ৰচাৰৰ পৰা আঁতৰি থকাৰ ঘোষণা কৰিছে ফলাফল ঘোষণাৰ পিছতেই নীতিশ কুমাৰে ত্যাগ কৰিব বিজেপিৰ সংগ এবাৰ নীতিশ কুমাৰক লৈ ভৱিষ্যৎবাণী দিছে প্ৰশান্ত কিশোৰে শীঘ্ৰে নীতিশ কুমাৰে এনডিএৰ সংগ ত্যাগ কৰিব পাৰে বুলি চৰ্চা অব্যাহত আছে বিহাৰৰ নিৰ্বাচনৰ পিছতে বিজেপিৰ সংগ ত্যাগ কৰিব নীতিশ কুমাৰে এটা ব্ৰেকিং নিউজ হৈছে ভাৰতত জাৰি কৰা হৈছে হাই এলাৰ্ট 50 ডিগ্ৰী অতিক্ৰম কৰিব পাৰে এইবাৰ তাপমাত্ৰাই সাৱধান হোক পুনৰ প্ৰচণ্ড গৰমে ভংগ কৰিব পাৰে পূৰ্বৰ অভিলেখ মাৰ্চ মাহতেই দিনৰ প্ৰখৰ ৰ'দ সহ্য কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে এপ্ৰিল মে মাহতে ভাৰতত তাপমাত্ৰা 43 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে মে মাহত সৰ্বোচ্চ 49 ডিগ্ৰীলৈ বৃদ্ধি পাব পাৰে তাপমাত্ৰা উদ্বেগজনক খবৰ জনোৱাৰ চেষ্টা কৰিছো অহা মে মাহত সৰ্বোচ্চ 49 ডিগ্ৰীলৈ বৃদ্ধি হ'ব পাৰে তাপমাত্ৰা সমগ্ৰ দেশকে এইবাৰ গৰমে দহাৰ আগজাননী প্ৰদান কৰা হৈছে 125 বছৰৰ পাছত মাৰ্চ এপ্ৰিল মাহত গৰমে ভংগ কৰিব পূৰ্বৰ সকলো ধৰণৰ অভিলেখ দিল্লীত মাৰ্চ মাহত তাপমাত্ৰা 31 ডিগ্ৰীলৈ হৈছিল বৃদ্ধি আৰু 1901 চনৰ পাছত এইবাৰ ফেব্ৰুৱাৰী মাৰ্চ মাহতেই পৰিছে অত্যাধিক গৰম কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচণ্ড গৰমৰ বাবে ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে কি উত্তৰ প্ৰদেশ ৰাজস্থান গুজৰাট হাৰিয়ানাৰ লগতে উৰিষ্যা ছত্তীশগড় অন্ধ্ৰ প্ৰদেশ তেলেংগানাত হ'ব ভয়ংকৰ গৰম গুৱাহাটীত আজি তাপমাত্ৰা 28 ডিগ্ৰী সেলসিয়াছ হৈছে গৈ আন এটা ডাঙৰ খবৰ হৈছে এবাৰ শৰীয়ত আইন মতে অপৰাধী হৈছে ভাৰতীয় বেগী বলাৰ মোহাম্মদ শামী
কিন্তু সেমি ফাইনেলত বেগী বলাৰ মোহাম্মদ শামীয়ে দেখিবলৈ পোৱা গৈছে ৰমজান মাহতে ৰোজা ভংগ কৰি এবাৰ ভাৰতীয় সন্মান ৰক্ষা কৰিবৰ কাৰণে সেমি ফাইনেলত অংশগ্ৰহণ কৰিছিল আৰু সেমি ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল বেগী বলাৰ মোহাম্মদ শামী আৰু তাৰ পিছতেই সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বেগী বলাৰ মোহাম্মদ শামী সৰ্বভাৰতীয় মুছলিম জামাতৰ সভাপতিয়ে ক্ষোভ প্ৰকাশ কৰিছে মোহাম্মদ শামীৰ ৰমজান মাহত ৰোজা ভংগ কৰাৰ এই বিষয়টোক লৈ আমি জনাই আছো সবিশেষ খবৰ ভাৰতীয় ক্ৰিকেটাৰ মোহাম্মদ শামী এজন অপৰাধী বুলি তেওঁ মন্তব্য কৰিছে যি স্বাস্থ্যৱান ব্যক্তিয়ে ৰমজানৰ ৰোজা পালন নকৰে তেওঁ অপৰাধী এই মন্তব্য কৰিছে ৰোজা পালন নকৰি মোহাম্মদ শামীয়ে ডাঙৰ অপৰাধ কৰিছে শৰীয়ত আইন অনুসৰি ডাঙৰ অপৰাধী হৈছে মোহাম্মদ শামী আল্লাহক এই গুনাহৰ উত্তৰ দিব লাগিব মোহাম্মদ শামীয়ে চেম্পিয়ন্স ট্ৰফিৰ সেমি ফাইনেল খেলাৰ সময়ত ৰোজা পালন কৰা নাছিল বেগী বলাৰ মোহাম্মদ শামীয়ে আৰু খেলৰ সময়ত শামীয়ে এনাৰ্জি ড্ৰিংক খাই অপৰাধ কৰিছে বুলি তেওঁ মন্তব্য কৰিছে সৰ্বভাৰতীয় মুছলিম জামাতৰ সভাপতি মৌলানা চাহাবুদ্দিন ৰাজবীৰ এই ডাঙৰ মন্তব্য ৰাতিপুৱাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে হঠাৎ আকাশৰ পৰা খৰি পৰিছে কেইটামান শক্তিশালী বোমা আৰু তাৰ পিছতে 15 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে হঠাৎ মাজ আকাশৰ পৰা খৰি পৰিছে শক্তিশালী বোমা 8টাকৈ শক্তিশালী বোমাত আহত হৈছে 15 জনকৈ ব্যক্তি কেনাৰ অনুশীলনৰ সময়তে ঘটিছে এই ভয়ংকৰ ঘটনা কেনাৰ বিমানৰ পৰা খৰি পৰিছে বোমা আৰু এই বোমাত ক্ষতি হৈছে কেইবাটাও বাসগৃহ KF-16 যুঁজাৰু বিমানৰ পৰা খৰি পৰিছে এই বিস্ফোৰক বিমানখনে 500 পাউণ্ড বোমা কঢ়িয়াই চলাইছিল অনুশীলন জনবসতি অঞ্চলৰ পৰা 8টাকৈ বোমাই হাহাকাৰ সৃষ্টি কৰিছে জনতাৰ মাজত বায়ু সেনাৰ অসাৱধানতাৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে য'ত 15 জন ব্যক্তিৰ ভিতৰতে 2 জন বিদেশী ব্যক্তিও আছে বুলি জানিব পৰা গৈছে ঘটনা দুটা বাসগৃহৰ লগতে ক্ষতিসাধন হৈছে এটা গীৰ্জাগৃহ দক্ষিণ কোৰিয়াৰ পাছেউনত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আইন এটা খবৰ হৈছে খলনি হ'ব জুমাৰ নামাজৰ সময় বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰমজান মাহতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ডাঙৰ খবৰ হঠাৎ খলনি কৰি দিয়া হ'ল জুমাৰ নামাজৰ সময় মুছলমান লোকসকলে পূৰ্বৰ নিৰ্ধাৰিত সময় অনুসৰি আদায় কৰিব নোৱাৰিব জুমাৰ নামাজ জামা মছজিদ কমিটিয়ে গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এবাৰ জামা মছজিদ কমিটিয়ে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে পূৰ্বতকৈ 2 ঘণ্টা পিছুৱাই দিয়া হৈছে জুমাৰ নামাজৰ সময় 12:45 বজাৰ বিপৰীতে এবাৰ 2 বজাতহে আদায় কৰিব পাৰিব শুকুৰবৰীয়া নামাজ হিন্দু ধৰ্মৰ প্ৰতি সন্মান জনাই জামা মছজিদ কমিটিয়ে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত কেৱল মাত্ৰ 14 মাৰ্চত খলনি হ'ব এই বিশেষ সময় 14 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া হোলীৰ কাৰ্যসূচীক লৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিন্তু 14 মাৰ্চত একেদিনাই অনুষ্ঠিত হ'ব হোলী আৰু জুমাৰ নামাজ এই সময়ছোৱাত অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে লোৱা হৈছে বিশেষ পদক্ষেপ আইন শৃংখলাৰ ওপৰত গুৰুত্ব দি প্ৰশাসনো হৈ পৰিছে সষ্টম কেৱল লক্ষ্ণৌতেই প্ৰযোজ্য হ'ব এই সময় লক্ষ্ণৌ জামা মছজিদ কমিটিয়ে গ্ৰহণ কৰিছে এই বিশেষ সিদ্ধান্ত আন এটা ডাঙৰ খবৰ হৈছে এবাৰ মুছলমান ৰাষ্ট্ৰক আঘাত কৰিবলৈ সাজু হৈ পৰিছে ডনাল্ড ট্ৰাম্প কোনো পধ্যেই প্ৰৱেশ কৰিব নোৱাৰিব আমেৰিকাত মুছলমান ৰাষ্ট্ৰৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আমেৰিকাৰ কোনো পধ্যেই ভ্ৰমণ কৰিব নোৱাৰিব কেইবাখনো মুছলমান ৰাষ্ট্ৰৰ নাগৰিকে ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে এইবাৰ মুছলমান ৰাষ্ট্ৰত আঘাত হানিবলৈ সাজু হৈ পৰিছে ডনাল্ড ট্ৰাম্প পাকিস্তান আৰু আফগানিস্তানৰ নাগৰিকৰ এন্ট্ৰি নিষিদ্ধ কৰা হ'ব আমেৰিকাত প্ৰৱেশ প্ৰতিবন্ধকতা লগাবলৈ বৃহৎ যুঁজা আমেৰিকাৰ এই 2 দেশৰ পৰা আমেৰিকাৰ নাগৰিকৰ বিপদ হ'ব বুলি মন্তব্য ডনাল্ড ট্ৰাম্পৰ এটা বিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আন কেইবাখনো মুছলমান দেশৰ প্ৰৱেশ নিষিদ্ধ কৰে আমেৰিকাত ইয়াৰ লগে লগেই আমেৰিকাত থকা পাকিস্তানী আৰু আফগানিস্তানীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ডনাল্ড ট্ৰাম্পে
প্ৰথম কাৰ্যকালতেই 7খনকৈ মুছলমান দেশৰ নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল আমেৰিকাত কিন্তু জো বাইডেনে এই প্ৰতিবন্ধকতা আঁতৰ কৰিছিল ভাষণত ডনাল্ড ট্ৰাম্পে কৈছিল পেলেষ্টাইন লিবিয়া সোমালিয়া সিৰিয়া লগতে ইয়েমেনৰ লগতে কেইবাখনো মুছলমান দেশৰ প্ৰৱেশ নিষিদ্ধ কৰিব আমেৰিকাত সন্ত্ৰাসবাদৰ বাবে যাতে আমেৰিকাৰ নাগৰিকক সংকট নাহে তাৰ বাবে কঠোৰ হৈ পৰিছে ডনাল্ড ট্ৰাম্প আন এটা ব্ৰেকিং নিউজ হৈছে ঘণ্টাত 177 কিলোমিটাৰ গতিবেগত আহিছে প্ৰচণ্ড ধুমুহা উৰুৱাই লৈ গৈছে অট্টালিকাৰ ছাদ পৰ্যন্ত ঘণ্টাত 177 কিলোমিটাৰ গতিবেগেৰে প্ৰচণ্ড ধুমুহা এবাৰ বৰফৰ ধুমুহাই ঘেৰি ধৰিছে কেইবাখনো চহৰ ব্ৰেকিং নিউজ বৃহৎ অট্টালিকা আৰু কেইবাখনো চিকিৎসালয় পৰ্যন্ত উৰুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে 177 কিলোমিটাৰ গতিবেগত বলিছে ভয়ংকৰ ধুমুহাত প্ৰাণ গৈছে কেইবাগৰাকী লোকৰ পুনৰ আমেৰিকাত প্ৰকৃতিয়ে ধ্বংসলীলা দেখিবলৈ পোৱা গৈছে এবাৰ আমেৰিকাত